নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপোনালোকে ইতিমধ্যে গম পায় ভাষা দিৱস মানে অৰ্থাৎ আন্তৰ্জাতিক মাতৃভাষা দিৱস 21 ফেব্ৰুৱাৰীৰ ঠিক আগমুহূৰ্তত ভাষাত প্ৰসিদ্ধ মানে এগৰাকী মহিলা ৰেখা মানে আকৌ এই বম্বে ফিল্ম ইণ্ডাষ্ট্ৰীৰ হিৰোইনৰ কথা মই কোৱা নাই, ৰেখা গুপ্তা। ভাষাত মানে একদম জবৰদস্ত ভাষাত তেওঁ বিখ্যাত। তেওঁক মুখ্যমন্ত্ৰী শপত লৈছে আৰু সেইটো কাৰণে বেছি ইম্পৰ্টেণ্ট, মানে আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ ঠিক আগমুহূৰ্ততে লৈছে। তো যি নহওক, এতিয়া মূল কথাটো হ'ল দিল্লীত মানে কেইবাজনো আছিলে, মানে আপোনালোকে ইতিমধ্যে জানেই যে আম আদমি পাৰ্টি তাত হাৰিছে, কেজৰিৱাল, মনীষ চিচোদিয়াকে ধৰি ভালেখিনি হাৰিছে আৰু লিড যিবিলাক লিডাৰ আছিলে মেইন হাৰিলে। তো ইয়াৰ আগত শীলা দীক্ষিত নিশ্চয় আপোনাৰ মনত আছে। আৰু মই মহিলাৰ বিৰুদ্ধে নহয়, মহিলাৰ এম্পাৱাৰমেণ্ট হওক, এচিভ কৰক, সেইটো মই সদায় বিচাৰোঁ। সুনীতা উইলিয়াম কিন্তু এতিয়াও স্পেচত ওলমি আছে। তেওঁ এতিয়ালৈকে আমাৰ পৃথিৱীত পদাৰ্পণ হোৱা নাই। তেওঁ যাতে সুকলমে আমাৰ পৃথিৱীলৈ আহি পায়, সেইটো কাৰণেও কামনা কৰিছোঁ। আৰু মই মহিলাৰ ডেভেলপমেণ্ট বিচাৰিছোঁ। তেতিয়া প্ৰশ্ন হ'ল যে আকৌ যদি মহিলা CM হৈছে তেতিয়াহ'লে আকৌ ক'বলৈনো কি আছে। এতিয়া যোন দলে সংখ্যাগৰিষ্ঠতা পাব তেওঁলোকে ঠিক কৰিব, সেইটো ভাল কথা, বেয়া নহয়। কিন্তু ইয়াৰ আগত শীলা দীক্ষিত আছিলে মহিলা। তো তেওঁৰ কথা বতৰা, তেওঁৰ চাল চলন সেইবিলাক অলপ মনত পেলাওকচোন, কেনেকুৱা মানে ভদ্ৰ মাৰ্জিত সভ্য, মানে একদম আছিলে। আৰু এতিয়া যোন কিন্তু অলপ বেলেগ ধৰণে পাব, আৰু পোৱাটো খুব স্বাভাৱিক, কাৰণ শীলা দীক্ষিতক ইয়াৰ আগত হৰাইছিলে কেজৰিৱালে। তো গতিকে নেচাৰেলি সিও পাৰ্টি চুপ্ৰিমো হয়, প্লাছ তেওঁৰ দাবীদাৰো হয়, যে যিহেতু শীলা দীক্ষিত অপ্ৰতিদ্বন্দ্বী, মানে একেৰাহে 3বাৰ জিকি আহিছে, তো তেওঁক হৰাই কেজৰিৱাল আহিলে। তো কেনেকুৱা জিকিলে, কি তাৰ আগে কি হৈ আছিলে, এই কথা বতৰাবিলাক আপোনালোকে জানেই। কেজৰিৱাল হ'ল। তো এইবাৰ কেজৰিৱালৰ লগত যিজন কেণ্ডিডেটে কণ্টেষ্ট কৰিছিলে তেওঁ হ'লগৈ BJP দলৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ল'ৰা ভাৰ্মা ডাঙৰীয়া। তো চবে আশা কৰি আছিলে আৰু অংকটো তেনেকৈ মিলাই আছিলে যে তেওঁই পাৰফেক্ট হ'ব, তেওঁ যোগ্য হ'ব, তেওঁক কৰা হ'ব। আৰু যিকেইজন লিষ্টত আছিলে, মানে মই কাকো ভাল বুলি কোৱা নাই, কাৰণ চবৰে মানে বিভিন্ন ধৰণৰ ৰেকৰ্ড পাতি আছে, আৰু এইবিলাক অলপ খুচিলে পাই যাব, চব ছ'চিয়েল মিডিয়াত এভেইলেবল হয়। তো তাত অংকটো নিমিলা হ'ল। আৰু হয়তো এনেকুৱা হ'ব পাৰে যে আপোনাৰ BJPৰ হাইকমাণ্ডটো আগত RSS আছিলে, এতিয়া RSS আছে, লগত কিন্তু আপোনাৰ মোদী আৰু অমিত শ্বাহৰ কনচেণ্টৰ কথা আছে। আৰু নিশ্চিতভাৱে মোদী ডাঙৰীয়া এই শপত গ্ৰহণ অনুষ্ঠানটো বহুত আগতে কৰিব পাৰিলে হয়। বহুত আগতে দিল্লী নিৰ্বাচন হৈ গ'ল, ফলাফলো হৈ গ'ল, ইমান পলমকৈ কেলে এই চব কাৰবাৰ এইটো কৰা নাই। হয়, তেখেতক সেইটোৰ চলত মানে এটা অলপ খুব ৰাজকীয় মানে এটা তেওঁক সন্মান জনোৱা হ'ল, তেওঁ যে আহি আছে, টাইগাৰ ৰিটাৰ্ণ, এনেকুৱা এটা অৱস্থা, চাপনিজিৰ বুকু। কিন্তু তেওঁলৈ যে হেৰিলৈ গ'ল, এই আমেৰিকালৈ গ'ল, তাতো কিন্তু একো এচিভ কৰি আহি পোৱা নাই। এইটো টেৰিফৰ ক্ষেত্ৰতে কওক বা ভাৰতীয় নাগৰিকক যে বেজ্জত কৰি পঠোৱাৰ ক্ষেত্ৰতে হওক, বিজনেছ পাতি সব ক্ষেত্ৰতে মানে কোনো ছাকচেছফুল ট্ৰিপ নহয়। কিন্তু এইটো প্লেনফুলি তেওঁলোকে তেওঁৰ যোৱাৰ সময়তে ফটো ছেশ্যন চলিলে, অহাৰ পিছতো ফটো ছেশ্যন, আৰু শেহতীয়াকৈ ঠিক আগমুহূৰ্তত আন্তৰ্জাতিক মানে মাতৃভাষা দিৱসৰ আগমুহূৰ্তত তেওঁ শপত গ্ৰহণ কৰালে। এতিয়া ৰেখা গুপ্তা কোন হয়? এতিয়া তেওঁ অলপ যিবিলাক পুৰণা আছে, তেওঁৰ টুইটাৰবিলাক আছে বা তেওঁৰ বিভিন্ন বক্তব্য আছে, এইবিলাক অলপ খুচিলেই পাব যে তেওঁ কি ধৰণৰ অশ্লীল কথা বতৰা কয়। খালি মই এটাই ৰেফাৰেঞ্চ দিব বিচাৰিছোঁ, কাৰণ তেওঁ পলিটিকেল কেৰিয়াৰত ইমান মানে এক মানে ঘাটিয়া লেংগুৱেজত কথা পাতিলে, সেইবিলাক মই মুখত আনিব পৰা নাই। কিন্তু জাষ্ট এটাই ক'ব বিচাৰিছোঁ যে মহিলাইতো কমচে কম মহিলাৰ সন্মানটো দিব লাগে। কিন্তু দেখা গৈছে যে কেজৰিৱালক এটা সময়ত কৈছিলে
যে তুমি দিল্লীৰ নহয়, হয় কেজৰিৱাল দিল্লীৰ নহয়, হৰিয়ানাৰ, কিন্তু ৰেখা গুপ্তাও দিল্লীৰ নহয়, তেওঁৰ তাৰ হেৰি নহয়, তাৰ দিল্লীৰ ভূমিপুত্ৰ নহয়। কিন্তু তেওঁ কৈছিলে যে মানে মানে কেজৰিৱালৰ মাকক লৈ মানে বেয়া শব্দ ব্যৱহাৰ কৰিছে। খালি চুটিকে সেইটোৱে কওঁ, গোটেই বস্তুটো নকওঁ। এইটো হ'ল যে কেজৰিৱাল मैं तुझे तेरे माँ का कोख में भेज दूंगा। চিন্তা কৰক, মানে মানে কি ধৰণৰ কথা বতৰা। মানে একজন মহিলা আৰু তেওঁ একজন হেৰি মা, তেওঁ অবিবাহিত নহয়, তেনেকুৱা ধৰণৰ বাক্য প্ৰয়োগ কৰিছে। অৱশ্যে দিল্লীততো আপোনাৰ পলিউশ্যন জানেই, মেক্সিমাম পলিউশ্যন এতিয়া। গতিকে হয়তো এনেকুৱা এটা হ'ব পাৰে যে দিল্লীৰ যে পলিউশ্যনক যেতিয়া মানি লৈছে, এই ধৰণৰ পলিউটেড কথা বতৰা কোৱা যি CM, এই কথাবিলাক তেওঁলোকে পাহৰি যাব, তেওঁক আকুলাই ল'ব। আৰু তেওঁ যদি নিকা মানে তেওঁ যদি ভাল হয়, তেওঁ লগে লগে যেতিয়া আপোনাৰ তেওঁৰ টুইটাৰ হেণ্ডেল, ফেচবুক বিভিন্ন পোষ্টবিলাক ভাইৰেল হ'বলৈ ধৰিলে, তেতিয়া তেওঁ কৰিলে কি, তেওঁ আৰু তেওঁৰ যিবিলাক লগৰকেইটা পাণ্ডাকেইটা আছে, লগে লগে ছ'চিয়েল মিডিয়াৰ পৰা এটাৰ পিছত এটা ডিলিট কৰিবলৈ গৈ আছে। তো সেইবিলাক মই আমাৰ ৰুচিৰ এগেইনষ্টত সেইবিলাক মই দেখাবলৈ খোজা নাই, আৰু বেছি খুব বহলাই ক'বলৈ খোজা নাই। কিন্তু মাতৃভাষা দিৱসৰ আগমুহূৰ্তত এই কাৰবাৰটো হ'ল। আৰু নেতাজীয়ে কৈছিলে, আৰু বহুতে কৈছিলে, মোতকৈ বিশেষকৈ মনত আছে নেতাজী সুভাষৰ কথা। তেখেতে কৈছিলে যে ধৰ্মৰ ভিত্তিত ৰাষ্ট্ৰ হ'লে সেইটো ৰাষ্ট্ৰ কেতিয়াও ছাকচেছফুল নহয়। বাংলাদেশৰ ইতিহাস মই টানিবলৈ দৰকাৰ নাই, খালি ইমানেই মই মনত পেলাব বিচাৰিছোঁ, বাংলাদেশত কিন্তু বাংলা ভাষাৰ মৰ্যাদাৰ কথাটো আছিলে। তাতো পাকিস্তানীয়ে যোনটো উৰ্দু বা হিন্দী জাপি দিয়াৰ চেষ্টা, লগতে বিভিন্ন ৰকম গণহত্যা কৰিছিল, তাৰ বিৰুদ্ধে লৰাই আছিলে। আৰু সেইটো সেই ৰাষ্ট্ৰ কিন্তু ধৰ্মৰ ভিত্তিত নহয়। পাকিস্তান যেনেকৈ ধৰ্মৰ ভিত্তিত সৃষ্টি হৈছিলে, বাংলাদেশ সৃষ্টি হৈছিলে কিন্তু ভাষাৰ ভিত্তিত। লগতে তেওঁলোকৰ ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক বা কি যিবিলাক থাকে, সেই বস্তুবিলাকো আছিলে। কিন্তু আমি যোৱা সময়ছোৱাত দেখিছোঁ অতি বিপ্লৱৰ নামত, মই শ্বেখ হাছিনাক ছাপোৰ্ট কৰা নাই, কাৰণ শ্বেখ হাছিনাও মোদীতকৈ কম নহয়। শ্বেখ হাছিনা দৰাচলতে মোদীৰ সেইবিলাক ফ'ল' কৰিবলৈ গৈ তাই ফচি গ'ল। কিন্তু শ্বেখ হাছিনাৰ ফাৰ্ষ্ট টাৰ্ম যোনটো আছিলে, সেইটো মোটামুটি ঠিকেই আছিলে। ছেকেণ্ড এণ্ড থাৰ্ড টাৰ্ম কেতিয়াও ঠিক নাছিলে। মই ইয়াৰ আগৰ এপিছ'ডতো কৈছোঁ। তো বাংলাদেশৰ ওপৰত যোনটো এপিছ'ড ইয়াৰ আগতো হৈছে, দুটামান মই এপিছ'ড কৰিছোঁ। তো গতিকে নতুনকৈ ভিউৱাৰ্ছ বা নতুনকৈ ছাবস্ক্ৰাইবাৰকো ক'ম যে আপোনালোকে আমাৰ পুৰণা ভিডিঅ'কেইটাও চাব, তেতিয়াহ'লে কানেকশ্যনটো পাব। আৰু এই ভাষাৰ যে স্বীকৃতি, এইটো ৰাষ্ট্ৰসংঘই দিছিলে, সেইটো মানে কোনো হেৰিয়ে দিয়া নাই, ৰাষ্ট্ৰসংঘ দিছিলে। এইটো কাৰণে আজি গোটেই বিশ্বত পালিত হৈছে। আৰু ভাষা আন্দোলন কিন্তু অসমতো হৈছিলে। ভাষা আন্দোলন বৰাকত এক ধৰণত হৈছিলে, আৰু ব্ৰহ্মপুত্ৰ ভেলীতো বেলেগ ধৰণে হৈছিলে। কিন্তু মোৰ এতিয়া মনত আছে, প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰা, তেওঁ তেতিয়া ছ'চিয়েলিষ্ট পাৰ্টিৰ আছিলে, পিছত জনতা পাৰ্টি জইন কৰিলে। এই গোলাপ বৰবৰা আৰু মোৰ দেউতা বাৰীণ চৌধুৰী, মানে অসমৰ শ্ৰমিক আৰু কমিউনিষ্ট আন্দোলনৰ অন্যতম মানে গুৰিধৰোতা, তেওঁলোকৰ দুইজনৰ উদ্যোগত তিনিচুকীয়া, সেইটো সময়ত কিন্তু তিনিচুকীয়াৰ ডাকবাংলাত আপোনাৰ মিটিং মাটাঙো হৈছিলে। একদম খোলা মেলা আছিলে, জেগাটো এৰিয়া আছিলে, পাব্লিক মিটিঙো তাত হৈছিলে। তাত কিন্তু গোলাপ বৰবৰা আৰু বাৰীণ চৌধুৰী এটা বলিষ্ঠ পদক্ষেপ লৈছিলে। কাৰণ এফালে তিনিচুকীয়া মানে ব্ৰহ্মপুত্ৰ ভেলীত আছে, সেইফালে শিলচৰ, কাছাৰ, বৰাক ভেলীত আছে। দুই চাইডতে অসমীয়াও আছে, বঙালীও আছে, যাতে এটা সম্প্ৰীতি থাকে। সেইটোৰ কাৰণে কিন্তু তেওঁলোকক আমি নিশ্চয় হৰণ কৰিব লাগিব। তেওঁলোকে এটা ডাঙৰ ভূমিকা আছিলে। তো এই যে কাৰবাৰটো, এই যে চিলেকশ্যন, এতিয়া যিকেইটা পেনেলত আছিলে, মই আগতো কৈছোঁ যে কোনো ভাল নহয়। তাৰমানে বেয়াৰ পৰা এটা বেয়াক ওলাই দিয়া হ'ল। আৰু তাৰ প্ৰতিচ্ছবি, আৰু এইটো যে চিলমোহৰ আছে, মানে এটা যে মান্যতা আছে, সেইটো অকল দিল্লীত নহয়, আপুনি অসমতে চাওকচোন বাৰু। অসমত শাসকীয় দলৰ নেতাবিলাকৰ ভাষাটো চাব, কি ধৰণৰ ভাষা প্ৰয়োগ কৰি আছে। আৰু ৰকিবুল হুছেইনকো
আক্ৰমণ কৰা হৈছে, বাটতে আক্ৰমণ, একজন মানে ইণ্ডিয়াত হায়েষ্ট ভোট 10 লাখতকৈ অধিক ভোট মাৰ্জিনত, যোনটো মাৰ্জিনত প্ৰাইম মিনিষ্টাৰো জিকা নাই, তেখেত জিকি তাৰ পৰা ওলাইছে, একজন জনপ্ৰতিনিধিক তাত লগত মাৰপিট কৰা হৈছে। আৰু ভাষাৰতো আৰু কোনো মানে লাগাম নাইকিয়া। এতিয়া তৰুণ গগৈক আপুনি ভাল পাব পাৰে, বেয়া পাব পাৰে, সেইটো বেলেগ কথা, কিন্তু তৰুণ গগৈৰ সময়ছোৱাত বহুত ডেভেলপমেণ্ট হৈছে, নাই হোৱা তেনেকুৱা নহয়। আজি তিনিচুকীয়া ডিব্ৰুগড় সেই বাইপাছৰ যোনটো মজাটো ইয়াৰ ৰাইজে লৈ আছে, সেইবিলাকৰ কিন্তু তেখেতে শদিয়াত দলং ব্ৰিজৰ কথাই কওক, বগীবিলে কওক, সেইবিলাকত তেওঁৰ যথেষ্ট অৱদান আছে। তেওঁৰ ওচৰ পাজৰ কিছু ঘনিষ্ঠ মন্ত্ৰী আছিল, এইবিলাক চবেই জানে, তেওঁলোকে তেওঁক মানে মিছ ইউজ কৰিলে, সেইটো সঁচা। কিন্তু আজিৰ দিনত দেখা গৈছে এই তৰুণ গগৈ ডাঙৰীয়া মৰি গ'ল, তাৰ পিছতো তেখেতক ৰেহাই দিয়া হোৱা নাই। তেখেতৰ সম্পৰ্কে কোৱা হৈছে যে চোৰৰ সৰ্দাৰ। তো চোৰৰ সৰ্দাৰ, তেতিয়াহ'লে ঠিক আছে বাৰু, তৰুণ গগৈ ডাঙৰীয়া চোৰৰ সৰ্দাৰ, তো ডকাইতৰ সৰ্দাৰ কোন? কি মুখ্যমন্ত্ৰী, কি কেবিনেট মিনিষ্টাৰ, কি আপোনাৰ এই আমাৰ নতুনকৈ নিযুক্তি পোৱা আপোনাৰ ষ্টেট প্ৰেচিডেণ্ট দিলীপ শইকীয়া বিজেপিৰ, ভাষাবিলাক চাবচোন। এতিয়া অসম সাহিত্য সভা নিশ্চয় ভাষা সংস্কৃতি সেইবিলাকৰ কথাটো চিন্তা কৰে। এই ধৰণৰ যে মানে বুকুৱা চিটোৱাটো ৰাজনীতিত, সেইটো সাহিত্য সভা পৰিব নালাগে। আৰু সাহিত্য সভাৰ গোটেই প্ৰচেছত কি কি ৰাজনীতি হ'ল সেইটোও চবেই জানে, সেইবিলাকো মই ক'বলৈ যোৱা নাই। সাহিত্য সভাক লৈ ৰাজনীতি হৈ আছে, সেইটোও বেয়া। সাহিত্য সভাৰ পদবী পোৱাৰ কাৰণে ৰাজনীতি। এতিয়া আপোনাৰ কমচে কম আছু বা সাহিত্য সভা, তেওঁলোকেতো ক'ব লাগে নহয় ৰাজনৈতিক নেতাবিলাকক, ইয়াক বিজেপি হওক বা যি পাৰ্টিয়ে হওক বাৰু, ক'ব লাগে নহয় এইটো অসমৰ সংস্কৃতি নহয়, যোনটো ভাষা আমাৰ এতিয়া ৰাজনৈতিক নেতাই ব্যৱহাৰ কৰি আছে, এইটো আমাৰ অসমীয়া ভাষা নহয়, এয়া আমাৰ অসমীয়া সংস্কৃতি নহয়। যে একজন মানে মৃত মুখ্যমন্ত্ৰী কোৱা হৈছে, তেওঁ এনেকুৱা নহয় যে অনা অসমীয়া, একেবাৰে সম্পূৰ্ণ অসমীয়া তৰুণ গগৈ। তৰুণ চৌধুৰী হ'লে বাৰু ডাউট আছিলে যে এইটো অসমীয়া না অনা অসমীয়া, কোনো ধৰণৰ সন্দেহ নাই। এতিয়ালৈকে কিন্তু আছুৱেই হওক, সাহিত্য সভা হওক, এই ধৰণৰ যে মানে বেয়া ভাষা প্ৰয়োগ হৈ আছে, এই বেয়া ভাষাৰ ওপৰত কিন্তু অলপ লাগাম লগাবলৈও তেওঁলোকে এটা ক'বলৈ সাহস নাই। দুৰ্বলতাটো ক'ত সেইটো মই বুজি পোৱা নাই। আৰু কিছুমানে কৈ আছে যে নাই অসমীয়া সংকটত, অসমীয়া ভাষা সংকটত। অসমীয়া ভাষা সংকটত যদি হয়, সেইটো কাৰণে জগৰীয়া কোন হয়? আমি বজাৰত গৈ অনা অসমীয়াৰ লগত কিমানটো বাৰু অসমীয়াত কথা পাতোঁ? আমি সাধাৰণতে হিন্দীত ষ্টাৰ্ট কৰি দিওঁ। এয়া হ'ল কি আমাৰ ভাষাৰ প্ৰতি নিজৰ প্ৰেম। আপুনি ৱেষ্ট বেংগললৈ যাওক, তাত চাব মাৰোৱাৰী মানুহ হওক বা অবাঙালী হওক, তেওঁলোকে কিমান বঢ়িয়াকৈ হেৰি কৰিছে। এই কালচাৰটো আমি ইয়াত সৃষ্টি কৰিব নাই। অসমীয়া সংকটত নহয়, অসমীয়া ভাষা সংকটত নহয়, অসমীয়া ভাষা আৰু জাতি সংকটৰ কাৰণে কিন্তু আমাৰ কিছুমান মানুহ জগৰীয়া, আৰু এইবিলাকক কিন্তু পাব্লিকে, ৰাইজে এইটো প্ৰত্যাখ্যান কৰা নাই। আৰু সেইবিলাক এতিয়া চাব, যোনে একদম কম্পিটিশ্যন লাগি গৈছে অসমত, যোনে যিমান বেয়াকৈ গালি গালাজ কৰিব, মোদী আৰু অমিত শ্বাহৰ আশীৰ্বাদ তেওঁলোকৰ ওপৰতে থাকিব। তো গতিকে এইটো বৰ দুৰ্ভাগ্য যে আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ ঠিক প্ৰাক মুহূৰ্তত দিল্লীত এনেকুৱা একজন মুখ্যমন্ত্ৰী শপত ল'লে যাৰ মানে ভাষাৰ কোনো ৰকম জ্ঞান নাই। গতিকে অহা দিনতো নিশ্চয়, যিহেতু পলিউশ্যনটোক মানি লৈছে, এই ভাষাৰো যোনটো পলিউশ্যন সেইটোকো চাগে দিল্লীবাসী মানি ল'ব, আৰু উপায়তো নাই। আজি ইমানতে শেষ কৰিছোঁ, কিন্তু আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু মেক্সিমাম মানে লাইক আৰু কমেণ্টছটো আমাৰ কাৰণে জৰুৰী হয়, কাৰণ আপোনালোকৰ কমেণ্টছ আমি চাব বিচাৰিছোঁ যে আমি ক'ৰবাত ভুল কৰিছোঁ না হেৰি কৰিছোঁ। আৰু অকণমান সাধাৰণ ৰাইজৰ আমাৰ ছাবস্ক্ৰিপশ্যন নালাগে, একমাত্ৰ সচেতন সজাগ ৰাইজৰে ছাবস্ক্ৰিপশ্যন লাগিলে। ধন্যবাদ।